ক্ৰমান্বয়ে হেৰাবলৈ লোৱা ভোগালীৰ মাদকতা জীয়াই ৰাখিবলৈ গোলাঘাটৰ কমাৰবন্ধাৰ নামচনীয়াবাসী ৰাইজে এইবাৰ ব্যতিক্ৰমী আয়োজন কৰিছে। মই পৰিৱেশ দেখুৱাইছোঁ। ভোগালী মেলা নামেৰে 3দিনীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। আহোম ৰজাদিনীয়া এটা দল আৰু কাষতে এভাগী নামঘৰৰ আৰ্হিত ভেলাঘৰ পাতি তেওঁলোকে প্ৰকৃততে সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি এই ধৰণেৰে ভোগালী প্ৰস্তুতিৰ বাবে ইতিমধ্যে ইয়াত একত্ৰিত হৈছেহি। 3দিনীয়া কাৰ্যসূচীৰে প্ৰকৃততে এই যি ভোগালী মেলাভাগী আয়োজন কৰা হৈছে। এই মুহূৰ্তত আপোনালোকে দেখি থকা এইটো হৈছে এভাগী নামঘৰৰ আৰ্হি। নামঘৰৰ আৰ্হিত প্ৰকৃততে এই যি ভেলাঘৰ, সেই ভেলাঘৰতে নাম প্ৰসংগ হোৱাৰ পাছতেই কালিলৈ প্ৰকৃততে উৰুকাৰ সময়ছোৱাত মেজি প্ৰস্তুত কৰা হ'ব আৰু এই উৰুকাৰ নিশা প্ৰকৃততে ভোগালীৰ ভোজ ভাত ৰাইজে একেলগে ইয়াতে এই পথাৰখনতে খাব। আমি কথা পাতিম। উদযাপন সমিতিৰ বিষয়ববী আছে, নামচনীয়াবাসী ৰাইজ আছে, সকলোৱে যিহেতু একত্ৰিত প্ৰচেষ্টাৰে এইভাগী ভোগালী মেলা এইবাৰ আয়োজন কৰিছে 3দিনীয়া কাৰ্যসূচীৰে। মই অকণমান কথা পাতিম, খুব চমুকৈ জানিম যে এইবাৰ এই ব্যতিক্ৰমী প্ৰচেষ্টা আপোনালোকে হাতত লৈছে। প্ৰথমবাৰৰ বাবে ভোগালী মেলা আয়োজন কৰা হৈছে, কেনেধৰণে আয়োজন কৰিছে? আমি প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোক আহি আমাৰ অনুষ্ঠানত উপস্থিত হৈছেহি। কমাৰবন্ধা অঞ্চলত এনেধৰণৰ কাৰ্যসূচী প্ৰথমে হোৱা নাছিল। প্ৰথমবাৰৰ বাবে আমাৰ উদ্যোক্তাসকলে আৰম্ভণি কৰিছে। এই আৰম্ভণিত আমি সকলোতে আহি একত্ৰিত হৈ আমি মাঘৰ বিহুৰ উদযাপন আৰু আনন্দ উপভোগ কৰিবৰ বাবে আমি সকলো একত্ৰিত হৈ ইয়াতে আহি উপস্থিত হৈছোঁ। ধন্যবাদ জনাইছোঁ। অকণমান জানিম যে নামঘৰৰ এটা আৰ্হি দেখিছোঁ, তাত নিশ্চয় নাম প্ৰসংগ হ'ব। নাম প্ৰসংগ হ'ব, কালিলৈ হ'ব পুৱা ভাগতে। কিমান ৰাইজ গোট খাব ইয়াত? ইয়াত অন্ততঃ 2-3 হাজাৰমান মানুহ গোট খাব বুলি আমি এটা অনুমান কৰিছোঁ। গাঁৱৰ ৰাইজে একেলগে? গোটেই গাঁৱৰ ৰাইজে বুলি অকল গাঁৱৰ ৰাইজে বুলি ক'লে ভুল হ'ব। এইটো এটা কমাৰবন্ধা এটা বৃহত্তৰ অঞ্চল। এই অঞ্চলটোৰ সমূহ ৰাইজসকল ইয়াত একত্ৰিত হ'ব বুলি আমাৰ আশা ৰাখিছোঁ। আৰু আমাৰ আচল কথাটো হৈছে কি, আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি ইয়াত এটা ব্যতিক্ৰম প্ৰচেষ্টা ৰাখিছোঁ, যাতে কৃষকসকলক আমি ইয়াত এটা প্ৰাধান্য দিছোঁ, যাতে প্ৰত্যেকজন কৃষকক আমি এটা সন্মান যাচিব বিচাৰিছোঁ, যাতে আমি কৃষকসকলে যিকোনো ক্ষেত্ৰতে আমি এখন মঞ্চ নাপায়, এই মঞ্চখিনি আমি দিব বিচাৰিছোঁ তেখেতসকলক এই ভেলাঘৰতে। আৰু কালিলৈ আমাৰ 5জন কৃষকক আমি সন্মান যাচিব বিচাৰিছোঁ। আৰু ইয়াত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান চলি আছে, প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানক আমি আগৰ ধৰণে যিসকল গণ্যমান্য ব্যক্তি তেখেতসকলক বাদ দি আমি কৃষকসকলক নিৰ্বাচন কৰি আনিছোঁ প্ৰত্যেকটো অনুষ্ঠানতে অংশগ্ৰহণ কৰিব পাৰে। ধন্যবাদ জনাইছোঁ। আৰু মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। গৃহিণীসকলে দেখিছোঁ একত্ৰিতভাৱে ইয়াত আছে। অকণমান বিহু যদি শুনিবলৈ পাওঁ খুব ভাল লাগিব। বিহু এফাকিলে যাব লাগে। বাইদেউ ধৰক আৰম্ভ কৰক। ৰ'ব দে। এই মাঘৰ বিহু আহিলে মেজি জুই জ্বলিব, ঐ সবে মিলি চিৰা দৈ খাওঁ, আমি অসমীয়া বিহুৰে বলি ঐ নেনাচি কেনে কৈ থাকোঁ। বিহু বিহু বিহুতি আমাৰ বিহু তিনিটি ঐ, আমাৰ বিহু তিনিটি ঐ, কাতি বিহু কঙালী ঐ, মাঘৰ বিহু ভোগালী ঐ, বহাগতে ধেমালি কৰোঁ। গতিকে দেখুৱাইছোঁ মই এনেধৰণে গৃহিণীসকল আৰু গাব লাগে। গওক বাইদেউ, গওক। বিহু আনন্দিয়া বিহু বিনন্দিয়া, বিহু বিনন্দিয়া, গছৰ সেউজীয়া পাতে মইনা জান দেহা জান, বিহু থাকে মানে বিহুকে বিনাবা, বিহুকে বিনাবা, বিহু গলে বিনাবা, কাকে মইনা জান দেহা জান। কেনেধৰণে ভোগালী পিঠা কি বনাইছে এইবাৰ? পিঠা বনাইছোঁ, তিল দিয়া পিঠা বনাইছোঁ, তেল পিঠা বনাইছোঁ, আৰু সুতুলি পিঠা বনাইছোঁ, আৰু লাড়ু বনাইছোঁ, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, কেটলি পিঠা। আগতে যিটো টেকেলি পিঠা বনাইছিলে, আজিকালি আমি কেটলিটো বনাওঁ। কেটলি পিঠা বনাইছোঁ। খাবলৈ যাম। নিশ্চয় আহিলে ভাল লাগিব। কি বনাইছে পিঠা? তিল পিঠা বনাইছোঁ, তেল পিঠা বনাইছোঁ, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু আৰু নিমকি এইবোৰ বনাইছোঁ। কোন জেগাৰ পৰা আহিছে ইয়াত বিয়া হৈ? মোৰ এনেই মাহঁত এতিয়া দেওপানীত থাকে,
মই মোৰ মানে মাহঁত কৰ্মসূত্ৰে হোজাইত আছিলে, তাৰ পৰাই মই বিয়া হৈ আহিছোঁ। এতিয়া মাহঁত দেওপানীত। আপোনালোকে সৰু থাকোঁতে ভোগালী যেনেকুৱা আছিলে এতিয়া একেই আছে নে ধন্যবাদ বেলেগ? জ্ঞাপন কৰিছোঁ। পৰিৱেশ আপুনি দেখুৱালে, গোলাঘাটৰ পৰিৱেশ আমি দেখুৱালোঁ আৰু গোলাঘাটৰ তেনেদৰে ৰাইজৰ মাজত এতিয়া ব্যাপক উৎসাহ। সমান্তৰালকৈ ভোগালী বিহুক আদৰিবৰ বাবে এতিয়া বিভিন্ন প্ৰান্তত একেই ধৰণৰ মাদকতা দেখিবলৈ পোৱা গৈছে।